মৰমৰ ছাত্ৰ-ছাত্ৰীসকল সকলোকে ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। আজি তোমালোকৰ অনুশীলনী 10 প্ৰশ্ন উত্তৰসমূহ কৰিবলৈ ওলাইছোঁ। কুৱেশ্যন নম্বৰ 1 চলক ব্যৱহাৰ কৰি খালী ঠাই পূৰ কৰা। ধৰা হ'ল x এটা সংখ্যা। সংখ্যাটোৰ লগত 10 যোগ কৰিলে পাম। সংখ্যাটোৰ লগত অৰ্থাৎ সংখ্যাটো হৈছে x। xৰ লগত 10 যোগ কৰিলে পাম x xৰ লগত 10 যোগ কৰিলে পাম আনসাৰটো হ'ব x plus 10 x plus 10 কুৱেশ্যন নম্বৰ বি সংখ্যাটোৰ পৰা 17 বিয়োগ কৰিলে পাম সংখ্যাটো হৈছে x গতিকে xৰ পৰা 17 বিয়োগ কৰিলে পাম আনসাৰটো হ'ব x minus 17 C সংখ্যাটোক 9 পূৰণ কৰিলে পাম সংখ্যাটো হৈছে x সংখ্যাটো হৈছে x 9 পূৰণ কৰিলে পাম 9 পূৰণ কৰিলে হ'ব 9 into x 9x D সংখ্যাটোক 15 ভাগ কৰিলে পাম ভাগ অৰ্থাৎ ডিভাইড হৰণ কৰিলে কিমান পোৱা যাব 15 by x হৰণ ডিভাইড কৰাটো এই ধৰণে দেখুৱা হয় কোৱেশ্যন নম্বৰ 2 শুদ্ধ উত্তৰটো বাছি উলিওৱা কোনো এটা সংখ্যা xৰ লগত 5 যোগ কৰিলে হ'ব xৰ লগত 5 যোগ কৰিলে xৰ লগত 5 যোগ কৰিলে x plus 5 x plus 5 কোনটো হয় a b বিত আছে x plus 5 গতিকে শুদ্ধ উত্তৰটো x plus 5 কুৱেশ্যন নম্বৰ 3 কোনো সংখ্যা m ৰ 3 গুণ হ'ব m ৰ 3 গুণ মানে তোমালোকে জানা পূৰণ গতিকে 3 টো m ৰ লগত পূৰণ হলে কোনটো হ'ব ইয়াত যোগ হৈছে ইয়াত বিয়োগ হৈছে ইয়াত পূৰণ হৈছে ইয়াত হৰণ হৈছে গতিকে গুণ বা পূৰণ ইয়াত হৈছে গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব c তাৰ পাছৰটো চোৱা ৰিয়ানে গণিতত 76 নম্বৰ পালে তেওঁ বিজ্ঞানত কিমান পালে নাজানো যদি বিজ্ঞানত পোৱা নম্বৰটোক আমি x বুলি কওঁ তেন্তে ৰিয়ানে এই দুটা বিষয়ত মুঠতে কিমান নম্বৰ পালে বিজ্ঞানত নাজানো কিমান নম্বৰ পাইছে গতিকে বিজ্ঞানৰ নম্বৰটো কিমান ধৰা হৈছে x গতিকে বিজ্ঞানত পাইছে x নম্বৰ আৰু গণিতত পাইছে 76 নম্বৰ গতিকে দুটা বিষয়ত ৰিয়ানে মুঠ নম্বৰ পালে x plus 76 নেক্সট কুৱেশ্যন অংকিতাৰ হাতত কেইটামান চকলেট আছিল মৃদুস্মিতাৰ হাতত অংকিতাতকৈ 5টা চকলেট বেছি আছে উপযুক্ত চলক ব্যৱহাৰ কৰি মৃদুস্মিতাৰ হাতত থকা চকলেটৰ সংখ্যাক বীজগণিতীয় ৰাশিৰে প্ৰকাশ কৰা অংকিতাৰ হাতত কেইটামান চকলেট আছিল অংকিতাৰ হাতত কিমানটা চকলেট আছিল হেতু আমি নাজানো গতিকে ইয়াক আমি কি বুলি ধৰিব লাগিব x বুলি অংকিতাৰ হাতত চকলেট আছিল x টা যিকোনো চলক ধৰিব পাৰা x y z যিকোনো চলক থেকে শর্তটো কি দিয়া আছে যে মৃদুস্মিতাৰ হাতত অংকিতাতকৈ 5টা চকলেট বেছি আছে অংকিতাতকৈ 5টা চকলেট বেছি আছে অংকিতাৰ আছে এক্সট্ৰা চকলেট অৰ্থাৎ এক্সট্ৰাৰ অংকিতাৰ হাতত আছে এক্সট্ৰা চকলেট অৰ্থাৎ এক্সট্ৰা চকলেটতকৈ আৰু কেইটা চকলেট বেছি আছে 5টা গতিকে মৃদুস্মিতাৰ হাতত চকলেট আছে কিমান হ'ব x plus 5 এটো হ'ব 5 নম্বৰৰ আনসাৰ কুৱেশ্যন নম্বৰ 6 কাঠিৰে কেইটামান চানেকি সজাল চানেকি কেইটা মন কৰা আৰু তালিকাখন সম্পূৰ্ণ কৰা ইয়াত ষ্টিক দিয়া আছে মেচ ষ্টিক কাঠি সংখ্যা দিয়া আছে আৰু ভিৰ সংখ্যা দিয়া আছে আৰু এটা ভি বনাবলৈ কেইটা কাঠি দৰকাৰ হৈছে আমি ছবিত দেখা পাইছো দুডাল কাঠি তো ইয়াত চোৱা যে number of v
প্ৰথম ঘৰটোত চোৱা নাম্বাৰ অফ V1 নাম্বাৰ অফ V1 আৰু নাম্বাৰ অফ মেট্ৰিষ্টিক নাম্বাৰ অফ মেট্ৰিষ্টিক কিমান আছে 2 তাৰপিছত চোৱা নাম্বাৰ অফ V2 আছে নাম্বাৰ অফ V2 থাকোঁতে নাম্বাৰ অফ মেট্ৰিষ্টিক কিমান হ'ল 4 তাৰমানে কি হৈছে চোৱা নাম্বাৰ অফ এটা ভিত কেইডাল কাঠি আছে দুডাল কাঠি আছে দুডাল কাঠি প্ৰতিটো ভিতে নাম্বাৰ অফ মেট্ৰিষ্টিক কেইটা আছে দুটা আছে গতিকে এটা ভিৰ কাৰণে ইনটু 1 নাম্বাৰ অফ V1 তো 1 ইনটু 2 ইজ ইকুৱেল টু 2 নাম্বাৰ অফ মেট্ৰিষ্টিক 2 নাম্বাৰ অফ V2 দুইটা আছে গতিকে এটা ভিত কেইটা কাঠি আছে দুডাল কাঠি আছে গতিকে 2 2 4 তেনেকে 3টা ভিত প্ৰতিটো ভিতে দুডাল কাঠি 3 2 6 তাৰপিছত আহিলে 4 নাম্বাৰ অফ V4 প্ৰতিটো ভিতে কেইডাল কাঠি আছে দুডাল কাঠি আছে তো 2 4 8 তেনেধৰণে 10 আৰু n আছে 10 নাম্বাৰ অফ V10 আছে তো 10 কাৰণে 10 ইনটু প্ৰতিটো ভিতে দুডাল কাঠি 10 ইনটু 2 20 এতিয়া এনেকৈ গৈ নাম্বাৰ অফ V হৈ গ'ল n নাম্বাৰ অফ V হৈ গ'ল n টা ভিৰ কাৰণে প্ৰতিটো কাৰণে দুডাল কাঠি প্ৰতিটো ভিৰ কাৰণে তো 2 আৰু n পূৰণ হ'লে কেনেকৈ লিখিবা 2n বুলি লিখিবা তো এটা পালো 10 নাম্বাৰ অফ V10 হ'লে নাম্বাৰ অফ মেট্ৰিষ্টিক 20 হ'ব আৰু ঠিক তেনেধৰণে নাম্বাৰ অফ Vn হ'লে নাম্বাৰ অফ Vn হ'লে টোটেল নাম্বাৰ অফ মেট্ৰিষ্টিক হ'ব 2n গতিকে এই খালী ঠাই দুটাত তোমালোকে কি বহাবা নাম্বাৰ অফ V10 থাকিলে কি হ'ব নাম্বাৰ অফ মেট্ৰিষ্টিক 20 নাম্বাৰ অফ Vn হ'লে নাম্বাৰ অফ মেট্ৰিষ্টিক 2n ইয়াত এইখিনি হৈছে কি এইখিনি চলক আৰু 2 2 2 প্ৰত্যেকতে একেটা সংখ্যাই আছে এইটো হৈছে ধ্ৰুৱক কনষ্টেণ্ট 2 হয় আৰু এইবিলাক দুটা ভেৰিয়েবলছ কোৱেশ্চন নম্বৰ 6b কি দিয়া আছে ট্ৰায়াঙ্গলৰ সংখ্যা দিয়া আছে আৰু এটা ট্ৰায়াঙ্গল বনাওঁতে কিমানটা কাঠি দৰকাৰ হৈছে তাৰ সংখ্যাটো দিয়া আছে কাঠিৰ সংখ্যা নাম্বাৰ অফ মেট্ৰিষ্টিক তাৰপিছত ট্ৰায়াঙ্গল নাম্বাৰ অফ ট্ৰায়াঙ্গল এটা ট্ৰায়াঙ্গলত কেইডাল বাহু থাকে এটা ট্ৰায়াঙ্গলত কিমানডাল বাহু থাকে তোমালোকে জানা এটা ট্ৰায়াঙ্গলত 3ডাল বাহু থাকে গতিকে এটা ট্ৰায়াঙ্গলত 3ডাল বাহু থাকে তো নাম্বাৰ অফ মেট্ৰিষ্টিক 3টা হ'ব ট্ৰায়াঙ্গল এটা হ'লে মেট্ৰিষ্টিক 3টা হ'ব যেহেতু পাছৰ ট্ৰায়াঙ্গল কেইটা লগ লাগি আছে গতিকে চোৱা যে নাম্বাৰ অফ ট্ৰায়াঙ্গলৰ পৰা এডাল মাইনাছ হৈছে তাৰমানে চোৱা নাম্বাৰ অফ মেট্ৰিষ্টিকটো কেনেধৰণে ওলাইছে 3 ইনটু নাম্বাৰ অফ ট্ৰায়াঙ্গল মাইনাছ নাম্বাৰ অফ ট্ৰায়াঙ্গলৰ পৰা এডাল মাইনাছ হৈছে কাৰণ পাছৰ যিটো ট্ৰায়াঙ্গল আছে চোৱা দুটা ট্ৰায়াঙ্গল যদি সেপাৰেটলি থকা হেতেন তেতিয়া 6ডাল হ'লে কিন্তু দুইডাল লগ লাগি আছে গতিকে ইয়াত মুঠ বাহুৰ সংখ্যা 5 ষ্টিক কেইডাল লাগিছে 5ডাল গতিকে ইয়াৰ নাম্বাৰ অফ ষ্টিকটো কেনেকৈ ওলাবা 3 ইনটু নাম্বাৰ অফ ট্ৰায়াঙ্গলৰ পৰা এডাল মাইনাছ কৰিব লাগিব এতিয়া কৰি চাওঁ আহা যে এডাল
নাম্বাৰ অফ ট্ৰাইংগল 1 নাম্বাৰ অফ ট্ৰাইংগল 1 হলে এটো একে আছে তাসো মাইনাস নাম্বাৰ অফ ট্ৰাইংগল 1 minus 1 তো 1 minus 1 ইয়াত 0 হল 3 1 যা 3 the number of stick 3 তিনিডাল পালা তাৰপিছত ঠিক তেনে ধৰণে এইবাৰ number of triangle 2 number of triangle সেকেন্ডত কিমান আছে 2 number of triangle 2 তাৰপিছত ইয়াত 3 তাৰপিছত চোৱা 3 into number of triangle 2 minus 1 তো 3 দ্বিগুণ 6 minus 2 এর পর 1 গল 1 minus হল 5 গতিকে নাম্বার অফ ম্যাচ স্টিক 5 তো ইয়াত তেনে ধৰণে আগবঢ়াই লৈ গলে n টাৰ কাৰণে n টা নাম্বার অফ ট্ৰায়াঙ্গল n নাম্বার অফ ট্ৰায়াঙ্গল n তাৰপিছত চোৱা n নাম্বার অফ ট্ৰায়াঙ্গল n ধৰিছো গতিকে ইয়াতো n লিখিব লাগিব n minus 1 ঠিক আছে n minus 1 গতিকে 3n minus n minus a minus a plus 1 তে তিনিটা n এর পর এটা n যদি বিয়োগ হয় twice n হবে plus 1 তো নাম্বার অফ ম্যাচ স্টিক উলাবৰ কাৰণে এই যেটো শর্ত এই n2 হৈছে n2 নাম্বার অফ ট্রায়াঙ্গল n2 হৈছে নাম্বার অফ ট্রায়াঙ্গল চেঞ্জ হোৱাৰ লগে লগে নাম্বার অফ ম্যাচ স্টিক পাম গতিকে এই যেটো সূত্র বা ফর্মুলা এটো যেটো পালা এই ফর্মুলাটো কোৰ পৰা পাইছো এয়াৰ পৰা পাই ইয়াত ভালকে বুজি পাবা কাৰণ নাম্বার অফ ম্যাচ স্টিক উলাবলৈ যাওঁতে কি কৰা হৈছে যেহেতু এটা ত্ৰিভুজৰ তিনিডাল বাহু থাকে গতিকে 3 into নাম্বার অফ ট্রায়াঙ্গল তাৰছত ট্রায়াঙ্গলৰ পৰা এটা বাহু বিয়োগ কৰা হৈছে তো গতিকে আমি এই যেটো ফর্মুলা পালো এই ফর্মুলাটোত বহাই আনসার কেটা উলিয়াব পাৰিম তো প্ৰথম চোৱা যে 4 আছে 4 তো 4 নাম্বার অফ ট্রায়াঙ্গল 4 আছে তো ইয়াত যদি 4 বহুৱাবা 2 into 4 plus 1 2 4 গুণ 8 একে 9 হৈছে গতিকে ইয়াত কিমান হ'ব 9 তো 5 এর ক্ষেত্ৰত 5 এর নাম্বার অফ ট্রায়াঙ্গল 5 আছে ইয়াত 5 বহালা 5 2 যা 10 10 plus 1 11 গতিকে ইয়াত কি বহাবা 11 বহুৱাবা ও 6 আছে 6 ইয়াত বহালে নাম্বার অফ ট্রায়াঙ্গল 6 6 2 যা 12 plus 1 ইয়াত 13 বহুৱাবা তাৰছত n টা পালে n ট্রায়াঙ্গল n নাম্বার অফ ট্রায়াঙ্গল তো নাম্বার অফ ট্রায়াঙ্গল n হলে n এর দুগুণ যোগ 1 ইয়াত লিখিবা twice n plus 1 গতিকে 6 বিৰ আনসার কেটা হ'ব এটা 6 বিৰ আনসার